নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে নিশ্চয় জানে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এখন সেকেন্ড লিষ্ট ওলাব হয়তো পৰৱৰ্তী সময়ত থাৰ্ড লিষ্ট ওলোৱাৰো সম্ভাৱনা আছে এতিয়া সেকেন্ড লিষ্ট ওলালে নিশ্চয় কাট অফ কমিব আৰু যে কাট অফ কমিব হিয়া কাৰ ওপৰত নিৰ্ভৰ কৰিব হিয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব ভেৰিফিকেশনত কিমান জনৰ কেনসেল হৈছে তাৰ ওপৰত এতিয়া আমি প্ৰথমতে ভেৰিফিকেশনত কি কাৰণত কেনসেল হৈছে সেই বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম কাট অফ কিয় কমিব প্ৰথম আমাৰ যেটো কাৰণ হৈছে হেতু হৈছে অভাৰলেপিং পিজিটি পাস কৰা মানুহখিনি কিছু মানে জিটিটো পাস কৰিছে সেইখিনিক আমি অভাৰলেপিং বুলি যদি ধৰো আৰু অভাৰলেপিংটো যদি নোহোৱা হৈ যায় তেনেহলে কাট অফ কমি আহিব নেক্সট বিটিআৰ টেট কাম ৰিক্ৰুটমেন্ট আপোনালোকে নিশ্চয় জানে বিটিআৰটো টেট কাম ৰিক্ৰুটমেন্ট অনুষ্ঠিত হৈছিল আৰু তাতো কিছু সংখ্যক মানুহে পাস কৰিছে যিখিনি আসাম টেট কাম ৰিক্ৰুটমেন্টত পাস কৰিছে এতিয়া যদি বিটিআৰত কোনোবা এজন ক্যান্ডিডেটে পিজিটিত পাস কৰিছে তেনেহলে তেওঁ নিশ্চয় পিজিটিত জয়েন কৰিব আৰু এফালৰ যেটো গ্ৰেজুৱেট টিচাৰত তেখেতে যদি পাস কৰি থৈছিলে হেয়া তেওঁ এৰি দিব আৰু এৰি দিয়াৰ লগে লগে সেইখিনিও কাট অফ কমাত সহায় কৰিব 3 নম্বৰ কাৰণটো যদি আমি চাবলৈ যাওঁ বিএড ডিগ্ৰী বহুতো লোকে অবৈধভাৱে বিএড ডিগ্ৰী গ্ৰহণ কৰি আছে আৰু সেইখিনি ভেৰিফিকেশনত কেনসেল কৰা হ'ব আৰু তাৰ ফলতো কাট অফ কমিব 4 নম্বৰ কাৰণটো যদি আমি চাবলৈ যাওঁ এনওসি 5 নম্বৰ কাৰণটো পাৰ্সেন্টেজটো কেনেকুৱা ধৰণৰ কথা কিছুমান ক্যান্ডিডেটে উপযুক্ত পাৰ্সেন্টেজ নথকা সত্ত্বেও এপ্লাই কৰিছিল কিন্তু তেওঁলোকক ভেৰিফিকেশনত কেনসেল কৰিব যেহেতু এটা নিৰ্দিষ্ট পাৰ্সেন্টেজৰ কথা আমাৰ যেটো এডভাৰটাইজ আছিল তাত উল্লেখ আছিল সেইখিনি ফুলফিল নকৰা ক্যান্ডিডেটক কেনসেল কৰা হ'ব নেক্সট সাহিত্য সভা সাৰ্টিফিকেট বা মিডিয়াম সাৰ্টিফিকেট ক্ৰাইটেৰিয়াসমূহ ফুলফিল নোহোৱা সত্ত্বেও কিছুমানে এপ্লাই কৰিছিল বা কিছুমানে সাহিত্য সভাৰ সাৰ্টিফিকেটখনৰ কাৰণে পঢ়ি থকা অৱস্থাতো তেওঁলোকে এপ্লাই কৰিছিল কিন্তু তেওঁলোকৰ সেই সময়খিনিত সেই সাৰ্টিফিকেটখন তেওঁলোকে লাভ কৰা নাছিল অৰ্থাৎ তেওঁলোকে কোৰ্সটো কমপ্লিট কৰা নাছিল এতিয়া সেইখিনিও ভেৰিফিকেশনত কেনসেল হোৱাৰ পিছত কাট অফ কমি অহাত সহায় কৰিব নেক্সট 7 নম্বৰ যদি আমি কাৰণটো চাবলৈ যাওঁ সাৰ্টিফিকেট ইস্যু ডেট ধৰি লওক কোনোবা এজন ক্যান্ডিডেটে নিৰ্দিষ্ট সময়খিনিত কোৰ্সটো কমপ্লিট কৰিলে কিন্তু তেওঁৰ সাৰ্টিফিকেট ইস্যু হোৱা নাই আৰু আমাৰ এডভাৰটাইজত এটা নিৰ্দিষ্ট ডেট উল্লেখ আছিল যে সেই তাৰিখৰ ভিতৰত বা সেই তাৰিখৰ আগত সাৰ্টিফিকেটখন থাকিব লাগিব তেতিয়াহে তেওঁ বৈধ বুলি ধৰা হ'ব এনেকুৱা বহুতো ডিসটেন্স ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত আপোনালোকে নিউজ নিশ্চয় শুনিছে তেনেকুৱা ধৰণৰ হৈছে কোৰ্স কমপ্লিট হোৱাৰ পিছতো তেওঁলোকৰ যিখন ডিগ্ৰীৰ সাৰ্টিফিকেট বা অন্যান্য ধৰণৰ সাৰ্টিফিকেট সেইখিনি ইস্যু নোহোৱাৰ ফলত মানে নিৰ্দিষ্ট সময়ৰ আগত ইস্যু নোহোৱাৰ ফলত তেওঁলোকক ভেৰিফিকেশনত কেনসেল কৰি থকা হৈছে আৰু ভেৰিফিকেশনত যিমানে কেনসেল হ'ব কাট অফ কমি অহাত সিমানে সহায় কৰি গৈ থাকিব নেক্সট 8 নম্বৰ যদি কাৰণটো আমি চাবলৈ যাওঁ এটো এটা খুব ডাঙৰ কাৰণ এটো হৈছে এপিয়াৰিং ক্যান্ডিডেট বহুতো ক্যান্ডিডেট এনেকুৱা আছে যিসকলে বিএড পঢ়ি আছে তেওঁলোকৰ শেষ হোৱাই নাই আৰু তেওঁলোকে এপ্লাই কৰাৰ পিছত পাস কৰিলে আৰু তেওঁলোকক কিটা ভেৰিফিকেশনলৈ মাতি সকলোকে কেনসেল কৰি থকা হৈছে কিছুমান বাৰু ভেৰিফিকেশনলৈ যোৱাই নাই এতিয়া সেই এপিয়াৰিং ক্যান্ডিডেট খিনি কমি যোৱাৰ লগে লগে কাট অফ কমাটি যথেষ্ট সহায় কৰিব 9 নম্বৰ যদি আমি কাৰণটো চাবলৈ যাওঁ সাবজেক্ট মিসম্যাচ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত বাৰু সাবজেক্ট মিসম্যাচটো বৰ্তমান আমি গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰতে বেছিকৈ দেখিবলৈ পাইছো কিন্তু পিজিটিৰ ক্ষেত্ৰত বহুবিলাক ক্যান্ডিডেটৰ সাবজেক্ট মিসম্যাচৰ এই যেটো প্ৰবলেমটো চলিছে আৰু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত গ্ৰেজুৱেট টিচাৰ মেথছত ই বেছিকৈ চলি আছে 10 নম্বৰ যদি আমি কাৰণটো চাওঁ তেনেহলে আদাৰ্স বুলি ধৰি আমি এনেকুৱা ধৰণৰ বিষয়সমূহ ক'ব পাৰো এজ ধৰি লওক কোনোবাজন ক্যান্ডিডেটৰ এজটো যিমানটো আমাৰ ক্ৰাইটেৰিয়া আছিল তাতকৈ বেছি হৈ গৈছিল কিন্তু তেওঁলোকে কিবা বুদ্ধিবুদ্ধা কৰি এপ্লাই কৰিছিল পাস কৰিলে ধৰক আৰু এতিয়া ভেৰিফিকেশনত তেওঁলোকক এজৰ কাৰণে কেনসেল কৰিব কিছুমানৰ আকৌ ফেক সাৰ্টিফিকেট মানে বহুতে মানে ধৰি লওক পিডব্লিউডিৰ ক্ষেত্ৰত আমি আগৰ কেছসমূহৰ প্ৰসংগ যদি টানি আনো তেনেহলে আমি দেখা পাম বহুতো ফেক সাৰ্টিফিকেট ইস্যু হয় তেওঁলোকে এপ্লাই কৰি দিয়ে এনেকুৱা ধৰণৰ আমি কাৰণসমূহক ক'ব পাৰিম এতিয়া আমি গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰত এনেকুৱা ভেৰিফিকেশনত কেনসেল হোৱাৰ পিছত কিমাননো কাট অফ তললৈ নামিব সেই বিষয়ে আমি কিছু কথা চাব বিচাৰিছো যেহেতু গ্ৰেজুৱেট টিচাৰ মেথছত বৰ্তমানলৈকে অধিক ভেৰিফিকেশনত কেনসেল কৰি থকা হৈছে তেওঁলোকৰ এই সাবজেক্ট মিসম্যাচৰ প্ৰবলেমটোৰ কাৰণে আৰু বিভিন্ন ধৰণৰ কাৰণবিলাকৰ কাৰণে সেই কাৰণে আমি আসামিজ মিডিয়ামৰ ক্ষেত্ৰত মানে আসামিজ মিডিয়ামৰ যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ ভিতৰত ইউআৰৰ কাট অফ
বৰ্তমানে আছে 57 কিন্তু সেয়া 51.75 মানলৈ কমি আহিব এছচিৰ ক্ষেত্ৰত কাট অফ আছিলেহে 10 সেয়া 8 মানলৈ কমি আহিব মই যিখিনি ৰঙাকে লিখি দিছো সেইখিনি আমি সম্ভাৱ্য কাট অফ হিচাপে ধৰিছো আৰু যিখিনি কলা ৰঙেৰে আছে সেইখিনি বৰ্তমানে আমাৰ যেটো কাট অফ প্ৰকাশ পাইছে সেইখিনি এতিয়া এছটি প্লেনৰ ক্ষেত্ৰত 11.50 আৰু সেই কাট অফ নিশ্চয় কমিব কাট অফ কমি 8.75 লৈ নামি আহিব এছটি হিলছৰ ক্ষেত্ৰতো 26.25 আৰু সেই কাট অফ কমিব 21.25 ৰ ওচৰলৈ OBC MOBCৰ ক্ষেত্ৰত কাট অফ আছিল 30.25 আৰু সেই কাট অফ কমিব 26.50 এই কাট অফ সমূহ কিয় কমিছে গম পাইছেনে এপিয়াৰিং ক্যান্ডিডেটৰ প্ৰবলেমৰ কাৰণে সাবজেক্ট মিছমেটছৰ কাৰণে ইমানে ভেৰিফিকেশনত কেনসেল কৰি থকা হৈছে যে সেই কাট অফ কমাত ই সহায় কৰি গৈ আছে যদি আমি গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰত চাওঁ বৰ্তমানলৈকে প্ৰায় 200 জনৰো অধিক মানুহক কেনসেল কৰা হৈছে বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো ঠিক একে ধৰণে মই লিখি দিছো আপোনালোকে এখিনি চাই লব ইংলিশ মিডিয়ামৰ ক্ষেত্ৰত এনেকৈ কৰি আছে আপোনালোকে চাই লব আৰু হিন্দী মিডিয়ামৰ ক্ষেত্ৰতো লিখি থোৱা আছে আপোনালোকে ভালদৰে চাই লব নেক্সট আমি গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰত চাব বিচাৰিছো গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰত ভেৰিফিকেশনত কেনসেল কৰি থকাৰ মূল বিষয় কেটা হৈছে এপিয়াৰিং ক্যান্ডিডেট এনওসি আৰু সাবজেক্ট মিছমেটছৰ কথাটো ইয়াত বিশেষকৈ নাহে তথাপিতো 2-4টা কৰবাৰ পৰা আহিব পাৰে কিবা কাৰণত বিএড ডিগ্ৰীটো আহিছে ভেৰিফিকেশনত কেনসেল হোৱাৰ কাৰণ হিচাপে এনেকুৱা বিষয়খিনি ইয়াত আহিছে আৰু গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰতো প্ৰায় 60-70 ইমান মান বৰ্তমানলৈকে কেনসেল কৰা হৈছে এতিয়া গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰত আসামিজৰ যদি আপুনি চাই বৰ্তমানৰ যেটো কাট অফ আছিল 74.75 আৰু হেতু কমি 72.25 ইউআৰৰ ক্ষেত্ৰত কমিব এছচিৰ ক্ষেত্ৰতো 6.625 আৰু হে কাট অফ কমি 58 ৰ ওচৰলৈ আহিব এছটি প্লেনৰ ক্ষেত্ৰত 51.75 আছিল পূৰ্বৰ কাট অফ আৰু হে কাট অফ কমি 48.75 ৰ ওচৰলৈ নামিব এছটি হিলছৰ ক্ষেত্ৰত 20.25 আছিল পূৰ্বৰ কাট অফ আৰু কাট অফ হেয়া নিশ্চয় কমিব আৰু কমি 17.25 ৰ ওচৰলৈ অহাৰ সম্ভাৱনা আছে OBC MOBCৰ ক্ষেত্ৰত 67.75 আৰু ইয়াৰ ক্ষেত্ৰত বহুত বেছি কাট অফ কমিবৰ সম্ভাৱনা আছে 64.50 ওচৰলৈ আহিব ঠিক একে ধৰণে বেংগলী মিডিয়াম ইংলিশ মিডিয়াম আৰু হিন্দী মিডিয়ামৰ ক্ষেত্ৰত দি থোৱা হৈছে আপোনালোকে এখিনি কথা চাই লব আৰু এই ৰঙাখিনি হৈছে সম্ভাৱ্য কাট অফ কিমান তললৈ কাট অফ নামিব পাৰে সেকেন্ড লিষ্ট ওলোৱাৰ পৰৱৰ্তী সময়ত আপোনালোকে যদি অলপ অনুৰোধ কৰে তেনেহলে নিশ্চয় থাৰ্ড লিষ্ট ওলাব আৰু তাত গৈ কাট অফ ইমানলৈ অহাৰ সম্ভাৱনা আছে আৰু ইয়াতকৈ অলপ কমলৈ অহাৰ সম্ভাৱনা আছে এবাৰ আমি গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত আমি যদি সম্ভাৱ্য কাট অফ সমূহ চাওঁ তেনেহলে আসামিজ মিডিয়ামৰ ক্ষেত্ৰত ইউআৰৰ 70.75 আছিল পূৰ্বৰ কাট অফ আৰু সেই কাট অফ কমিব 67.50 লৈ এছচিৰ ক্ষেত্ৰত 54.75 আছিল পূৰ্বৰ কাট অফ আৰু সেই কাট অফ কমি 52.25 ৰ ওচৰলৈ অহাৰ সম্ভাৱনা আছে এছটি প্লেনৰ ক্ষেত্ৰত 50.75 আছিল পূৰ্বৰ কাট অফ আৰু সেই কাট অফ কমি 47.50 লৈ অহাৰ সম্ভাৱনা আছে এছটি হিলছৰ ক্ষেত্ৰত 17.75 আছিল পূৰ্বৰ কাট অফ আৰু সেই কাট অফ 15.25 অৰ্থাৎ 15.25 ৰ ওচৰৰ পাজৰে যিখিনি ক্যান্ডিডেটে পাইছে তেওঁলোকৰ চাকৰি এটা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে OBC MOBCৰ ক্ষেত্ৰতো 64.25 আছিল পূৰ্বৰ কাট অফ আৰু সেই কাট অফ কমি 61.50 লৈ অহাৰ সম্ভাৱনা আছে একে ধৰণে বেংগলী মিডিয়াম ইংলিশ মিডিয়াম আৰু হিন্দী মিডিয়ামৰ ক্ষেত্ৰতো মই আপোনালোকৰ বাবে সম্ভাৱ্য কাট অফৰ তালিকা এখন প্ৰস্তুত কৰিছো এখিনি আপোনালোকে চাই লব এতিয়া যদি আমি কবলৈ যাওঁ যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে সেকেন্ড লিষ্টখন ওলাব কিন্তু ওলাব কেতিয়া পিজিটিৰ ক্ষেত্ৰত যিখন সেকেন্ড তালিকা আছে যিখন সেকেন্ড লিষ্ট প্ৰকাশ পাবলৈ গৈ আছে সেইখন খুব সম্ভৱ এই যেটো জুলাই মাহৰ ভিতৰতে ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু গ্ৰেজুৱেট টিচাৰৰ বাবে যিখন সেকেন্ড লিষ্ট সেইখন নিশ্চয় আগষ্ট মাহৰ ভিতৰতে ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেইকাৰণে আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পালে এনেকুৱা ধৰণৰ তথ্যসমূহ আপোনালোকে পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু এই ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব ধন্যবাদ